আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় পৰীক্ষাগাৰত বাঁহ। ৰচনা ডক্টৰ সাৰংগ ৰঞ্জন পাটগিৰি। এই অনুষ্ঠানলানিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ আজি 10ম খণ্ড। জুৰি আগে চাহ জলপানখিনি শেষ কৰাচোন, পাছে পৰেও খবৰ কাগজখন পঢ়িবা। ৰবাচোন মা, বৰ ভাল খবৰ এটা দিছে, তাকেহে পঢ়িছো। কিনো ভাল খবৰ কোৱাচোন, আমিও শুনো। একেবাৰে গৰম খবৰ মা, শুনাচোন। এজোপা জাতি বাঁহৰ পৰা 8,000 টকা উপাৰ্জন, অৰ্থাৎ 25-30 টকীয়া এজোপা বাঁহৰ পৰা 8,000 পৰ্যন্ত টকা উপাৰ্জন কৰিব পাৰি। শিৱসাগৰৰ নিতাই পুখুৰীৰ আনন্দ গগৈ নামৰ এজন শিল্পীয়ে হেনো বাঁহেৰে 413 বিধ সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছিল। তেখেতে হেনো বাঁহেৰে মূৰা চূৰা ফণি, ঢোল, খোল, বাঁহী, পেঁপা, সুতুলি আৰু বহু সামগ্ৰী প্ৰস্তুত কৰি জনপ্ৰিয় হৈছে। হয়, ময়ো কালি খবৰ কাগজখনত পঢ়িছোঁ নহয়। এজন মানুহে বাঁহেৰে কাটা চামুচ, আৰু বহু ধুনীয়া ধুনীয়া বস্তু সাজিছে। তেওঁ বোলে সেইবোৰৰ প্ৰদৰ্শনীও পাতিছে। দেউতা, তহঁতে ঠিকেই পঢ়িছ। বাঁহ সঁচাকৈ বৰ অমূল্য, বুজিছ। বাঁহক এসময়ত পুৱৰ মেনছ টিম্বাৰ অৰ্থাৎ দুখীয়া মানুহৰ কাঠ বোলা হৈছিল। কাঠ কিনিব নোৱাৰা মানুহখিনিয়ে বাঁহেৰে ঘৰ আৰু আন আচবাব সাজি লৈছিল। আজিকালি পিছে বাঁহৰ প্ৰতি থকা গোটেই ধাৰণাটোৱেই সলনি হৈ গ'ল। বাঁহেৰে অতি সূক্ষ্ম আৰু সুন্দৰ আচবাব তৈয়াৰ কৰি ধন উপাৰ্জন কৰিব পৰা হ'ল। মই সেই ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপলৈ যাওঁতে সেই বাঁহেৰে তৈয়াৰ কৰা কিমান যে ধুনীয়া ধুনীয়া সামগ্ৰী দেখিছিলোঁ, বুজিছ। কি দেখিছিলা দেউতা? সম্পূৰ্ণ বাঁহেৰে সজা ব্ৰিফ কেছ, পেণ্টত মৰা বেল্ট, ডিঙিত মৰা টাই আৰু বহুত সামগ্ৰী। আনকি সেই ব্ৰিফ কেছটোৰ তলা কব্জা সেইবোৰ পৰ্যন্ত বাঁহেৰে সজা, বুজিছ। ব্ৰিফ কেছটো বাৰু বাঁহৰ হ'ব পাৰে, কিন্তু বেল্ট, টাই এইবিলাক বাঁহৰ কেনেকৈ হ'ব? সেইটোৱেইটো কথা। বেল্ট আৰু টাইডাল এনেভাৱে তৈয়াৰ কৰিছে একেবাৰে পকাই সেই ৰোল কৰি থ'ব পাৰি। তাৰ উপৰিও সেই তাতেহে গম পালোঁ যে বাঁহৰ পৰা এতিয়ালৈ প্ৰায় 1500 মান সামগ্ৰী প্ৰস্তুত কৰা হৈছে। বাহ, ইমানবোৰ সামগ্ৰী নিৰ্মাণ কৰিব পাৰি। বাৰু আটাইয়ে সোনকালে জা জলপান খাই লোৱা, তাৰপিছত তোমালোকে বাঁহৰ বিষয়ে যিমান কথা পাতি থাকিবা। আজি দেওবাৰ যেতিয়া চিন্তাই নাই। দেউতা, মই তোমাৰ টেবুলত থকা বাঁহৰ বিষয়ে লিখা কিতাপখন অলপ চাইছিলোঁ। তাত আমাৰ অসমৰ বাঁহৰ বিষয়ে ইমানবোৰ কথা লিখা আছে। ঠিকেই কৈছা। সেইখন কিতাপৰ পৰা এই অসমৰ বাঁহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। হেৰি, আপুনিতো কলেজত উদ্ভিদ বিজ্ঞান পঢ়ায়, বাঁহৰ বিষয়ে নিশ্চয় বহু কথা জানে। ইহঁতকো বাঁহৰ বিষয়ে অলপ নকয়নো কেলে? কম ৰ'বা, কিয় নকম। এই মোৰ লগত সেই বাঁহৰ বিষয়ে লিখা কিতাপখনৰ উপৰিও ভালেমান প্ৰবন্ধ আছে। তহঁতেও যিখিনি পাৰ পঢ়ি চাবিচোন। ময়ো পাকঘৰলৈকে যাওঁ ৰ'ব, বাঁহগাজটো আনিছিলোঁ নহয়, তাকেই কাটো। হয় দিয়া, বাঁহগাজৰ খৰিচা বৰ সোৱাদহে। দেউতা, আজি কেইমাহমানৰ আগেয়ে খবৰ কাগজত বাঁহ ফুলাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। বাঁহ হেনো বহু বছৰৰ মূৰতহে ফুলে, হয়নে? হয়, তই ঠিকেই কৈছ। কিছুমান প্ৰজাতিৰ বাঁহ
বহুত বছৰৰ মূৰতহে ফুলে আৰু সেই বিষয়েও মই কিছু কথা বাৰু ক'ব পাৰিম। দেউতা, বাঁহ বাৰু পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়নে? প্ৰায় তেনেকুৱাই। ইউৰোপৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বাঁহ পোৱা যায়। পৃথিৱীত প্ৰায় 1250টা প্ৰজাতিৰ বাঁহ আছে। তাৰে 130টামান প্ৰজাতি অকল ভাৰততেই আছে। উত্তৰ পূৰ্বাঞ্চলত মুঠতে 88টামান প্ৰজাতিৰ বাঁহ পোৱা যায়। অসমতো সেই গোটেই 88টা প্ৰজাতিৰ বাঁহ পোৱা যায়নে দেউতা? নাই, অসমত এতিয়ালৈকে 42টা প্ৰজাতিৰ বাঁহ আছে বুলি জনা গৈছে। আৰু এটা মন কৰিবলগীয়া কথা যে ভাৰততে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বিস্তৃত বাঁহৰ অৰণ্য আছে। ভাৰতৰ সেই বাঁহৰ অৰণ্যৰ মুঠ মাটিকালি প্ৰায় 9.57 নিযুত হেক্টৰ। দেশৰ মুঠ অৰণ্যৰ প্ৰায় 12.8% বাঁহৰ অৰণ্য। আমাৰ অসমৰ সেই ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত বাঁহৰ বিস্তৃত অৰণ্য দেখা যায়। দেউতা, সকলো উদ্ভিদৰতো বৈজ্ঞানিক নাম থাকে, বাঁহৰ নিশ্চয় আছে? আছে। আমি পাই থকা বাঁহৰ জাতিগত নামটো হ'ল বেম্বুচা। কিন্তু বাঁহৰ বহুত প্ৰজাতি আছে। জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, এইবিলাক বাঁহ হৈছে বাঁহৰ বিভিন্ন প্ৰজাতি। প্ৰতিটো প্ৰজাতিৰ আকৌ সুকীয়া সুকীয়া নাম আছে। দেউতা, তুমি কিন্তু বাঁহ ফুলাৰ বিষয়ে ক'ম বুলি কৈছিলা। কওঁ ৰ, এই বাঁহৰ বহুতো প্ৰজাতিৰ কথা ক'লো নহয়। ইয়াৰে কেইটামান প্ৰজাতিৰ ফুল 30, 40, 50 বছৰ বা তাতকৈ বেছি বছৰ মূৰতহে ফুলে। অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় গোটেই পাৰ্বত্য এলেকাত মুলি বাঁহ নামৰ এটা প্ৰজাতি আছে। প্ৰায় 50 বছৰমানৰ মূৰতহে এই প্ৰজাতিটোৰ ফুল ফুলে। যোৱা বছৰ এই প্ৰজাতিটোৰ ফুল ফুলিছিল 50 বছৰৰ মূৰত। অৱশ্যে সকলো প্ৰজাতিৰ বাঁহৰ ক্ষেত্ৰত এই কথাটো নাখাতে, বুজিছ। উদাহৰণস্বৰূপে জাতি বাঁহৰ কথাকে ক'ব পাৰি। জাতি বাঁহৰ ফুল যিকোনো সময়তে ফুলিব পাৰে। কোনোবাই কয় বাঁহ ফুলিলে হেনো খাদ্যৰ আকাল হয়, সঁচানে দেউতা? আওতে কথাটো হয়, পিছে কথাটো এনেধৰণৰহে দেই। বাঁহ ফুলাৰ পাছত এই বাঁহ গুটিবোৰ খাবলৈ জাকে জাকে এন্দুৰ আহে আৰু এন্দুৰৰ প্ৰজনন শক্তি বাঢ়ি যায়। ফলত এই এন্দুৰবোৰে পথাৰৰ খাদ্য শস্য খাই অনিষ্ট সাধন কৰে আৰু তেতিয়া উচিত ব্যৱস্থা নল'লে খাদ্য শস্যৰ অভাৱ হ'ব পাৰে, অৰ্থাৎ আকাল হ'ব পাৰে। মই পাকঘৰৰ পৰা তোমালোকৰ কথা শুনি আছিলোঁ। এটা কথা পিছে, উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ সৃষ্টিৰ মূলতে বাঁহ ফুলাৰ ঘটনা জড়িত হৈ আছে। কোনখন ৰাজ্য জানানে জুৰি? নাজানো মা। ৰাজ্য সৃষ্টিৰ লগত বাঁহ ফুলা, এইটো আকৌ কেনেকুৱা কথা? কথাটো আচৰিত যেন লাগিলেও সঁচা কথা দেই। মিজোৰাম ৰাজ্যৰ সৃষ্টিৰ মূলতে বাঁহ ফুলা ঘটনাটো জড়িত হৈ আছে। 50 বছৰ আগতে মিজোৰামত বাঁহ ফুলাৰ ফলস্বৰূপে খাদ্যৰ একেবাৰে অভাৱৰ সৃষ্টি হৈছিল। তেতিয়া জনসাধাৰণক সহায় কৰিবলৈ এটা সংগঠনৰ জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত সেই সংগঠনটোৱেই মিজোৰাম ৰাজ্য সৃষ্টিৰ আন্দোলন আৰম্ভ কৰিছিল। সেই আন্দোলনৰ পৰিণতিতেই মিজোৰাম ৰাজ্যৰ সৃষ্টি হ'ল। বাপৰে, বাঁহ ফুলাৰ লগত ইমান ডাঙৰ ঘটনা! 7 ভনীৰ পৰা এজনী ভনীয়ে বেলেগে ঘৰ সাজিলে। ঠিক যেনেকৈ তোকো এদিন আমি উলিয়াই দিব লাগিব। দেউতা, তুমি ক'ৰ কথা ক'ত লগোৱা বাৰু? মই জানো মিছা কথা কৈছো? নালাগে দিয়া, তুমি সঁচা ক'ব। এতিয়া বাঁহৰ কথা কি কোৱাচোন? বাঁহৰ কথানো আৰু কি ক'ম। এতিয়া বাঁহৰ চাহিদা যথেষ্ট বাঢ়িছে, উৎপাদন কিন্তু সিমান বঢ়া নাই দেই। ফলত বাঁহৰ দামো যথেষ্ট বাঢ়িছে। আৰু ডাঙৰ কথা হ'ল, এখন অৰণ্যত বাঁহ ফুলাৰ পাছত বাঁহবোৰ মৰি যায়। তেতিয়াহ'লে নতুনকৈ আৰু নগজে নেকি দেউতা? গজে, কিন্তু নতুনকৈ গজি বাঁহৰ অৰণ্য হ'বলৈ কমেও 5-6 বছৰমান সময় লাগিব নহয়। বাঁহৰ গুটিৰ পৰা গছ নহয় নেকি? হয়, কিন্তু সমস্যাটো হ'ল বাঁহ বহুত বছৰৰ মূৰতহে ফুলে আৰু ফুলৰ উকাৰডাল সৰিলেহে ফল হ'ব, নহয়নে? গতিকে বাঁহৰ গুটি বা বীজ তুমি বহুত বছৰ মূৰতহে পাবা। তেনেহ'লে দেখোন পৃথিৱীৰ পৰা বাঁহ একেবাৰে নোহোৱাই হৈ যাব। নহয়ো, বিজ্ঞানীসকলে গৱেষণা কৰিয়ে আছে নহয়। তেওঁলোকে উপায় উলিয়াইছে। আমি কিতাপত পাইছোঁ নহয়, টিচু কালচাৰ বা কলাকৰ্ষণৰ যোগেদি উদ্ভিদৰ বংশবৃদ্ধি কৰিব পাৰি। বাঁহৰো উৎপাদন নিশ্চয় কলাকৰ্ষণ পদ্ধতিৰে কৰিব পৰা হ'ব। কলাকৰ্ষণনো বা আকৌ কি? কথাটো এনেকুৱা, উদ্ভিদৰ দেহৰ যিকোনো ক্ষুদ্ৰ অংশ উপযুক্ত পৰিৱেশত ৰাখি
তাৰ পৰা গছ এজোপাৰ সৃষ্টি কৰিব পাৰি। বা আমি এনেদৰে ক'ব পাৰোঁ, উদ্ভিদৰ যিকোনো অংশৰ কোষ উপযুক্ত মাধ্যমত ৰাখিলে তাৰ পৰা পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয়। এই হ'ল কলাকৰ্ষণ বা টিচু কালচাৰ। পদ্ধতিটো অতি উপযোগী, কিয়নো ইয়াৰ সহায়ত কম সময়তে উদ্ভিদৰ বহুতো পুলিৰ সৃষ্টি কৰিব পাৰি। এই কলাকৰ্ষণৰ দ্বাৰা বাঁহৰ পুলিও উৎপাদন কৰিবলৈ চেষ্টা কৰোৱা হৈছে। এনেকৈতো অতি কম সময়তে বাঁহৰ অৰণ্য গঢ়িব পৰা যাব। বিজ্ঞানৰ অৱদান হ'ল এনেকুৱাই। দেউতা, এই টিচু কালচাৰ বা কলাকৰ্ষণ কেনেকৈ কৰে চাব নোৱাৰিনে? কিয় নোৱাৰি? পাৰি। আমাৰ সেই লেবৰেটৰীত কলাকৰ্ষণ কৰা হয়, কিন্তু বাঁহৰ নহয় দেই। এদিন দুয়োটাই ওলাবি, মই বেলেগ এটা পৰীক্ষাগাৰলৈ লৈ যাম। তাত ডক্টৰ শইকীয়া আছে নহয়, মোৰ বন্ধু শইকীয়া, তেওঁ দেখুৱাই দিব। সোনকালে লৈ যাবা, কিন্তু মোৰো চাব মন গৈছে কেনেকৈ যে মাত্ৰ এটা কোষ বা এটুকুৰা কলাৰ পৰা পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰে, শুনিয়ে আচৰিত লাগে। হ'ব বাৰু, এই কাইলৈকে মই কথা পাতিম। ডক্টৰ শইকীয়াৰ যদি অসুবিধা নহয়, পৰহিলৈ যাম, ঠিক আছে? হ'ব দেউতা। গুড মৰ্ণিং ডক্টৰ শইকীয়া। গুড মৰ্ণিং, গুড মৰ্ণিং। আহক আহক। ল'ৰা ছোৱালীহালক লৈ আহিলোঁ আপোনাৰ পৰীক্ষাগাৰ দেখুৱাবলৈ। বৰ ভাল কাম কৰিলে। আহক আহক, ভিতৰলৈ সোমাই আহক। আহা, তোমালোকো আহা। দেউতাৰাই তোমালোকৰ বিষয়ে সকলো কৈছে, ভালেই হ'ল দিয়া। আমাৰো তোমালোকৰ নিচিনা দুই এটা ল'ৰা ছোৱালীক কেতিয়াবা কিছুমান কথা ক'বলৈ পালে ভাল লাগে। আহা, তোমালোকৰ আহাচোন। অকণমান বহা দেই, মই অকণমান যোগাৰ কৰি লওঁ। হ'ব, ধন্যবাদ। ৰাহুল, এইফালে দুৱাৰৰ গ্লাছখনেৰে চাচোন, কি কিমান ধুনীয়া লেবৰেটৰী এইটো। চাচোন চা, সেই দাদা বা সকলে কিমান ব্যস্ততাৰে কাম কৰি আছে। তেওঁলোকৰ বগা এপ্ৰনকেইটা বঢ়িয়া লাগিছে ন? বা ভিতৰত চাগে বৰ ঠাণ্ডা নহয়নে? বৰ ঠাণ্ডা বাৰু কিয় হ'ব, শীত তাপ নিয়ন্ত্ৰিতহে। ডক্টৰ হাজৰিকা, আহক, ভিতৰলৈ আহক। আহা, তোমালোকো আহা, আহা। এতিয়া তোমালোকৰ নাম কোৱাচোন। তোমালোকৰ নাম মই সোধাই নাই নহয়। মোৰ নাম জুৰি হাজৰিকা। নমস্কাৰ, মোৰ নাম ৰাহুল হাজৰিকা। জুৰি ৰাহুল, বৰ ধুনীয়া নাম। এতিয়া তোমালোকে জোতা খোলা আৰু জোতা খুলি ভিতৰলৈ সোমাই আহা। ধন্যবাদ। চোৱা জুৰি, এইটোৱেই হ'ল আমাৰ পৰীক্ষাগাৰ। ইয়াতে আমি কাম কৰোঁ। সেইফালে যে দেখিছা সৌৱা, তেওঁ হ'ল বৰ্ণালী, আৰু কাষতে যিজন থিয় হৈ আছে তেওঁৰ নামটো হ'ল পল্লৱ। তেওঁলোকে বাঁহৰ বিষয়ে গৱেষণা কৰি আছে। যথেষ্ট কষ্ট কৰে, আৰু গৱেষণা কৰিলেতো কষ্ট হ'বই, নহয় জানো? ইয়াত বহুত কাম কৰিব লাগে নেকি? লাগেতো, কাৰণ গৱেষণাৰ ফলত এটা সত্য আৱিষ্কাৰ হয়, সময়টো লাগিবই। তেওঁলোকে ৰাতিপুৱাৰে পৰা ৰাতিলৈ কাম কৰে। কিবা এটা আৱিষ্কাৰ কৰিব পাৰিলে খুব ভাল লাগে চাগে, নহয়নে? আৱিষ্কাৰৰ আনন্দই বেলেগ। আমি ইয়াতে বাঁহক লৈ দুই এটা কাম কৰিছোঁ। ডক্টৰ শইকীয়া, কওক, আপোনালোকে বৰ্তমান বাঁহৰ কি কি প্ৰজাতিৰ বিষয়ে গৱেষণা কৰি আছে? আমাৰ পৰীক্ষাগাৰত এতিয়া আমি বাঁহৰ 3টা প্ৰজাতিৰ বিষয়ে কাম কৰি আছোঁ। আৰু এটা কথা হ'ল কি, আমি ইয়াত কলাকৰ্ষণক লৈও গৱেষণা কৰোঁ। কলাকৰ্ষণৰ বাবে আপোনালোকে বাঁহৰ কেনেকুৱা অংশ বাছি লয় বাৰু? তুমি বৰ ভাল প্ৰশ্ন এটা কৰিছা। চোৱা, কথাটো এনেকুৱা, মানুহৰ কৈশোৰ অৱস্থাটো যেনেকুৱা, তেনেকুৱা অৱস্থাৰ অংশবোৰ আমি সাধাৰণতে বাছি লওঁ। যেনে ধৰা অপৰিণত আৰু পৰিণত বীজ ভ্ৰূণ, বাঁহৰ গাঁঠি অঞ্চল, পুলি বাঁহৰ পাত বা শিপাৰ কলা ইত্যাদি। এইবোৰক সাধাৰণতে আমি এক্সপ্লাণ্ট বুলি কওঁ। কি বুলি কওঁ? এক্সপ্লাণ্ট। জুৰি, ৰাহুল, তোমালোক আহাচোন, এইফালে আহা। আহা, এইয়া দেখিছা, এওঁলোকে ইয়াতে কলাকৰ্ষণৰ বাবে মিডিয়া অৰ্থাৎ মাধ্যম প্ৰস্তুত কৰি আছে। খুৰা, এই মিডিয়া কি বস্তু?
মিডিয়া হ'ল বাচি থাকিবলৈ আমাক সকলোকে খাদ্য লাগে নহয় জানো? অঁ লাগে। ঠিক তেনেকৈ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবেও খাদ্যৰ প্ৰয়োজন। মিডিয়া বা মাধ্যমত আচলতে বাঢ়িবলৈ ধৰা উদ্ভিদৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় পদাৰ্থসমূহ থাকে আৰু সেইবোৰ গ্ৰহণ কৰিলে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ হয়। তোমালোকক এইখিনিতে মই এটা বৰ দৰকাৰী কথা কওঁ দেই। কি কথা? এনেকুৱা পৰীক্ষাগাৰ সম্পূৰ্ণ বীজাণুমুক্ত কৰি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াক আমি সম্পূৰ্ণ বীজাণুমুক্ত অৱস্থা বা ইংৰাজীত টোটেল এছেপ্টিক কণ্ডিশ্যন বুলি কওঁ। সেইকাৰণে নিশ্চয় আমি সকলোৱে জোতা চেণ্ডেল বাহিৰত থৈ আহিছোঁ। তুমি ঠিকেই কৈছা। এই পৰীক্ষাগাৰটোত যে তোমালোকে দেখিছা এইবিলাক পাত্ৰ মাধ্যম, এই সকলোবিলাক বীজাণুমুক্ত কৰা হয়। এয়া চোৱাচোন, পল্লৱে মেডিয়াৰ ফ্লাক্সবোৰ ক'ত ভৰাইছে দেখিছা? দেখিছোঁ। এই যে ভৰাইছে মেডিয়াৰ ফ্লাক্সবোৰ, সেইটোৰ নাম হ'ল অট'ক্লেভ। সেইটোৰ দ্বাৰাই মেডিয়া পানী আদি বীজাণুমুক্ত কৰা হয়। বৰ্ণালী বাই আইনা লগোৱা টেবুলৰ নিচিনা যন্ত্ৰটোত বহি কি কৰিছে? সেইটো হ'ল লেমিনাৰ এয়াৰ ফ্ল'। সেইটোৰ সহায়ত কোঠাটোৰ ভিতৰৰ বায়ুখিনি আমি ধূলি বালিৰ পৰা মুক্ত কৰিব পাৰোঁ। আমি পিছে গ্লাছৰ দুৱাৰখনৰ এইফালৰ পৰাহে চাব লাগিব দেই, ভিতৰলৈ সোমাই নাযাওঁ। আৰু কাৰণটো তোমালোকে অনুমান কৰিব পাৰিবানে বাৰু ৰাহুল? বীজাণু নোসোমাবৰ বাবে নেকি? একদম ঠিক। ভিতৰত তেওঁলোকে সকলোবোৰ বস্তু বীজাণুমুক্ত কৰি আছে। গতিকে আমি সেইফালে নোসোমোৱাই ভাল হ'ব নে কি কোৱা? হয় খুৰা, এইবোৰ দেখি সঁচাই ভাল লাগিছে। মোৰো এনেকুৱা কাম কৰিবলৈ মন যায়। কৰিবাতো, নিশ্চয় কৰিবা। এতিয়া ভালদৰে পঢ়া শুনা কৰা, পিছত সকলো হ'ব। ব'লা এতিয়া আমি ইয়াৰ পৰা যাওঁ, চাব লগা আৰু বহুত আছে। আহক হাজৰিকা, বলক বলক। আহক আহক আহক, এইফালে এইফালে। জুৰি, ৰাহুল আহা খুৰা। তোমালোক ভিতৰলৈ আহাচোন, চাবা দেই এইফালে। বেছ, এতিয়া দুৱাৰখন বন্ধ কৰি দিয়া। বঢ়িয়া, আহা এতিয়া। এইটো কালচাৰ ৰুম নহয় নে শইকীয়া? বেছ আহল বহল দেই। অলপ ডাঙৰেই, বহুতে গৱেষণা কৰি আছেতো। খুৰা, এই ৰেকবোৰত সেইবোৰ কি ৰাখিছেনো? সেইয়া সেই যে ফ্লাক্সত ৰাখিছে, সেইবোৰক আমি কেলাছ বুলি কওঁ। কেলাছনো কি বস্তু খুৰা? কেলাছ হ'ল উদ্ভিদৰ যিটো ক্ষুদ্ৰ অংশ আমি কলাকৰ্ষণৰ বাবে লওঁ, তাক আমি এটা মাধ্যমত ৰাখোঁ আৰু সেইটো তোমালোকে দেখিলাই। সেই ক্ষুদ্ৰ অংশটো অৰ্থাৎ এক্সপ্লাণ্টটোৰ পৰা কিছুমান বিভাজিত কোষৰ থোপৰ সৃষ্টি হয় আৰু সেই থোপটোকে আমি কেলাছ বুলি কওঁ। বুজিলানে বাৰু? হয়, বুজিছোঁ। এই কেলাছেই পুনৰ কৰ্ষণ মাধ্যমত বিকশিত হৈ পূৰ্ণাংগ উদ্ভিদলৈ ৰূপান্তৰিত হয়। সেয়া এই ফ্লাক্সত দেখিছানে? সেয়া এই সেউজীয়া সেউজীয়া এই যে ফ্লাক্সত এইবোৰ এইয়া যে সেউজীয়া সেউজীয়া পুলিবোৰ। বাহ, ইমান ধুনীয়া অকণমানি বাঁহ গছ। বাইদেউ, একেবাৰে ঘৰলৈ নি সজাই থবৰ মন যায় নহয়নে? মন গ'লেই নহ'ব নহয়। ইয়াত কিমান যতনেৰে ৰাখিছে দেখিছ? খুৰা, এই পুলিবোৰ আমি মাটিত ৰুই দিলে ডাঙৰ গছ হ'বনে? নহয়, এইবোৰ পুলি গৱেষণাগাৰত ফ্লাক্সৰ ভিতৰতহে আছে। তাৰ আগতে সেইবোৰক আমি বাহিৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত খাপ খুৱাব লাগিব। আৰু তাৰ বাবে প্ৰথমতে সিহঁতক টাবত ৰুই 2-3 সপ্তাহমান এক্লিমেটাইজেশ্যন চেম্বাৰত ৰাখিব লাগিব। এই এক্লিমেটাইজেশ্যন চেম্বাৰ মানে কি বুজিছনে ৰাহুল? নাই বুজা দেউতা। এক্লিমেটাইজ মানে হ'ল অভ্যস্ত কৰা, অৰ্থাৎ যিটো কোঠাত ৰাখি পুলিবোৰক বাহিৰৰ পৰিৱেশৰ সৈতে খাপ খুৱাব, সেইটোৱে হ'ল এক্লিমেটাইজেশ্যন চেম্বাৰ। ইমান দিনে পুলিবোৰ ফ্লাক্সৰ ভিতৰত এক নিয়ন্ত্ৰিত পৰিৱেশত আছিল। ইহঁতক পোনে পোনে মাটিত ৰুই দিলে বাহিৰৰ যিটো পৰিৱেশ, সেইটোৰ লগত ইহঁতে খাপ খাব নোৱাৰি মৰি যাব। আৰু সেইকাৰণেই খুব লাহে লাহে পৰিৱেশটোৰ লগত ইহঁতক খাপ খাবলৈ দিয়া হয় এই চেম্বাৰটোৰ ভিতৰত। সেই যে তাত পুলিবোৰ টাবত ৰোৱা আছে, সেইটোৱে নহয় জানো? সেইটোৱে হৈছে এক্লিমেটাইজেশ্যন চেম্বাৰ। বাৰু খুৰা, এই চেম্বাৰটোৰ পৰা পুলিবোৰ ক'লৈ লৈ যোৱা হয়? ইয়াৰ পৰা এই পুলিবোৰ আমি লৈ গৈ সেউজ গৃহত ৰাখোঁ।
সেইটো সেউজীয়া ৰঙৰ যে ঘৰটো দেখিছা আমাৰ পৰীক্ষাগাৰটোৰ কাষতেই সেইটোৱেই হ'ল সেউজ গৃহ আহা তোমালোকক মই ওপৰৰ পৰা দেখুৱাওঁ আহা আহক হাজৰিকা বলক খুৰা জুৰি এই ৰাহুল এই তোমালোকক মই এবাৰ গ্ৰীণ হাউচ মানে সেই সেউজ গৃহ দেখুৱাইছিলো নহয় মনত আছেতো আছে দেউতা সেউজ গৃহৰ ভিতৰত এক নিয়ন্ত্ৰিত পৰিৱেশত গছসমূহ ৰখা হয় ৰাহুল জুৰি এই আছো টিচু কালচাৰ কৰি উৎপাদন কৰা বাঁহৰ পুলিবোৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে বাহ ইমান ধুনীয়া সঁচাকৈ ইমান ভাল লাগিছে খুৰা এইবোৰৰ বয়স কিমান হৈছেনো বয়স 8 মাহৰ পৰা 12 মাহমান হ'ব এই পুলিবোৰ এতিয়া পলিথিন বেগত সাৱধানে পেকিং কৰি বাহিৰলৈ যাক য'ত যেনেকৈ লাগে পঠিয়াই দিয়া হ'ব জুৰিবা কিমান আচৰিত নহয়নে এটুকুৰা টিচুৰ পৰাই কৃত্ৰিমভাৱে এনেধৰণৰ অসংখ্য পুলি সৃষ্টি কৰা হয় ভাবিলে আচৰিতেই লাগে ঠিকেই কৈছ বিজ্ঞানৰ অৱদান সঁচাকৈয়ে বৰ বিস্ময়কৰ আৰু আমোদজনক বুজিছ খুৰা ভাৰতৰ বাৰু ক'ৰবাত বাঁহৰ এনে কলাকৰ্ষণ কৰিছেনে কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগত এনেধৰণৰ গৱেষণা চলি আছে শইকীয়া কওক ইয়াত কিমানটা প্ৰজাতিৰ বাঁহৰ পুলি ৰাখিছে বাৰু বেছি নাই 2টা প্ৰজাতিহে আছে পুলিকেইটা কিন্তু বৰ সুন্দৰ হৈছে দেই হয় চেহেৰা ভালেই হৈছে পল্লৱহঁতে প্ৰয়োজনীয় সাৰ পানী সময়মতে দি থাকেতো সেইকাৰণে ঠিকেই কৈছে শইকীয়া আমাৰ ল'ৰা ছোৱালী দুটাৰো সেই সাৰ পানীৰ সময় হ'ল নহয় ইমান সময় পাহৰিয়ে আছিলো মাকে ঘৰত ভাত ৰান্ধি নিশ্চয় ৰৈ আছে হয় ভাত খোৱাৰ সময় পাৰেই হ'ল দেখোন ব'লা জুৰি ৰাহুল আমাৰ যিখন কেণ্টিন আছে সেই কেণ্টিনখনতে কিবা এটা খাই লোৱা নালাগে খুৰা আমি একেলগে ঘৰত গৈ ভাত খাম বেছি দূৰ নহয় নালাগে শইকীয়া আপোনাক বৰ ধন্যবাদ জনাইছো দেই আপোনাক অশেষ ধন্যবাদ সেই আপোনাৰ বহুতো মূল্যৱান সময় খৰচ কৰি ইহঁতক সুন্দৰকৈ আপোনাৰ পৰীক্ষাগাৰটো দেখুৱালে নাই ধন্যবাদ দি লাজ নিদিব হাজৰিকা এওঁলোক মোৰ ল'ৰা ছোৱালীৰ নিচিনা নহয় জানো তদুপৰি উঠি অহা ল'ৰা ছোৱালীক এইবোৰ দেখুৱাবলৈ পালে মই নিজেই খুব ভাল পাওঁ তেনেহ'লে শইকীয়া আজিলৈ আহোঁ ভাল এই জুৰি ৰাহুল দেউতা ব'লা তেন্তে ব'লা দেউতা শইকীয়া খুৰা ধন্যবাদ বহুত ধন্যবাদ আকৌ ধন্যবাদ তোমালোক আকৌ আহিবা পিছৰবাৰ আহিলে জানোচা আকৌ জাতি বাঁহৰ টিচু কালচাৰো কৰোঁ নে কি কোৱা আহিবা দেই হয় ধন্যবাদ খুৰা বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ 10ম খণ্ডটি শুনিলে ৰচনা আছিল ডক্টৰ সাৰংগ ৰঞ্জন পাটগিৰ ইয়াৰ ভাগ ল'লে অৱনী বৰা কৌস্তুভমণি শইকীয়া ঋতুপৰ্ণ দাস জুৰি শৰ্মা আৰু অঞ্জুমা দাস মাহাতি এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ এইবাৰ দিছো আজিৰ খণ্ডৰ প্ৰশ্ন অসমত কিমানটা প্ৰজাতিৰ বাঁহ থকা বুলি এতিয়ালৈকে জনা গৈছে প্ৰশ্নটি পুনৰ কৈছো অসমত কিমানটা প্ৰজাতিৰ বাঁহ থকা বুলি এতিয়ালৈকে জনা গৈছে 42টা 88টা 130টা 60টা এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনাত পঠিয়াওক বিজ্ঞানে আনিলে জোৱাৰ মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী পিন 78103 শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কাৰ দিয়া হ'ব এইবাৰ শুনক স্পুটনিক 1 সম্পৰ্কে কিছু কথা 1957 চনৰ 4 অক্টোবৰ সেইদিনাখনেই বিশ্বত সৰ্বপ্ৰথম মানৱ নিৰ্মিত উপগ্ৰহ স্পুটনিক 1 সফলতাৰে উৎক্ষেপণ কৰিছিল সোভিয়েট ৰাছিয়াই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ ইতিহাসৰ পাতনি মেলা হৈছিল দৰাচলতে 1952 চনতেই সেই বছৰতে বৈজ্ঞানিক সংস্থাসমূহৰ আন্তৰ্জাতিক সংসদে 1957 চনৰ জুলাই মাহৰ পৰা 1958 চনৰ ডিচেম্বৰলৈকে এই সময়ছোৱা ইণ্টাৰনেশ্যনেল জিঅ'ফিজিকেল ইয়েৰ
অৰ্থাৎ আন্তৰ্জাতিক ভূ-ভৌতিক বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 1954 চনত সেই সংসদে পৃথিৱী পৃষ্ঠৰ অধ্যয়নৰ বাবে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ হকে একমত পোষণ কৰিছিল। ইয়াৰ পিছৰ বছৰতে আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে পৰিকল্পনা হাতত লয়। কিন্তু অতি কম সময়তে স্পুটনিক 1ৰ উৎক্ষেপণে বিশ্ববাসীৰ মনত কৌতূহলৰ সৃষ্টি কৰে। স্পুটনিক 1 আমেৰিকাৰ বাবে এক প্ৰত্যাহ্বানৰ লেখীয়া হয় আৰু ইয়ে এক স্পেচ ৰেচ বা মহাকাশ দৌৰৰ সূচনা কৰে। স্পুটনিক 1 আছিল ছোভিয়েট ৰাছিয়াৰ স্পুটনিক কাৰ্যক্ৰমৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। এই উপগ্ৰহটো আছিল 558 মিলিমিটাৰ ব্যাসৰ এটা গোলক। ওজন আছিল 83 কিলোগ্ৰাম। পৃথিৱীৰ পৰা প্ৰায় 250 কিলোমিটাৰ ওপৰত থাকি ই পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। ইয়াৰ সহায়ত বিজ্ঞানীসকলে পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অংশৰ ঘনত্ব, বায়ুমণ্ডলৰ আইনস্ফিয়াৰ নামৰ স্তৰটোত ৰেডিঅ' সংকেতৰ বিতৰণ, উল্কাপিণ্ডৰ চিনাক্তকৰণ আদি সম্বন্ধে বহুতো তথ্য লাভ কৰিছিল। উপগ্ৰহটো 3 মাহৰ বাবে মহাকাশলৈ পঠোৱা হৈছিল। স্পুটনিক 1এ মানুহৰ মনত সঁচাকৈয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ই পৃথিৱীক প্ৰদক্ষিণ কৰি থাকোঁতে ইয়াৰ পৰা ওলোৱা বিপ বিপ শব্দটো গ্ৰাহক যন্ত্ৰযোগে শুনিবলৈ মানুহ উৎকণ্ঠিত হৈ পৰিছিল। আনকি এই বিপ বিপ শব্দ বাণীবন্ধন কৰি ৰেডিঅ' মাধ্যমেৰেও সম্প্ৰচাৰ কৰা হৈছিল। 1958 চনৰ 4 জানুৱাৰীত এই কৃত্ৰিম উপগ্ৰহটো স্পুটনিক 1ৰ সফল উৎক্ষেপণৰ এমাহ পাছতে ছোভিয়েট ৰাছিয়াই স্পুটনিক 2 নামৰ দ্বিতীয় উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰিছিল। এই উপগ্ৰহতে লাইকা নামৰ কুকুৰটোক মহাকাশলৈ পঠোৱা হৈছিল। লাইকাই হ'ল প্ৰথম মহাকাশচাৰী জীৱ। ছোভিয়েট ৰাছিয়াৰ সফলতাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰইও কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ চেষ্টা চলায়। কেইবাৰমান বিফল প্ৰচেষ্টাৰ পাছত 1958 চনৰ 31 জানুৱাৰীত এক্সপ্ল'ৰাৰ 1 নামৰ উপগ্ৰহটো তেওঁলোকে উৎক্ষেপণ কৰিবলৈ সমৰ্থ হয়। স্পুটনিকৰ সফলতাৰ পাছতে 1958 চনৰ অক্টোবৰ মাহত আমেৰিকাত নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ ৰিচাৰ্চ বা চমুকৈ নাছাৰ জন্ম হয়। শ্ৰোতাসকলে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ আজি 10ম খণ্ডটি শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ।